আসসালামু আলাইকুম সমূহ অসমবাসী তথা ভাৰতবাসী ৰাইজক পবিত্ৰ ঈদুল ফিতৰ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিম আমাৰ এই পবিত্ৰ ঈদে সমগ্ৰ অসমৰ লগত বিশ্বত শান্তি ঐক্য আৰু ভাতৃত্ববোধৰ সৃষ্টি কৰিব। এই ঈদে আমাৰ অসমত শান্তিৰ পৰিৱেশ ঘূৰাই আনক। অসমত যি সাম্প্ৰতিক যি পৰিস্থিতি, এই পৰিস্থিতি যাতে সকলো সময়ত শান্ত থাকে তাৰে কামনা কৰিলোঁ। আজি এই পবিত্ৰ ঈদ উপলক্ষে আজিৰ এই ব্লগটোত আপোনালোকক ঈদৰ বিভিন্ন দৃশ্যৰ লগতে আমাৰ ঈদ কেনেকৈ পালন কৰোঁ সকলো দৃশ্য দেখুৱাম। এই আপোনালোকক ঘৰৰ পৰা ওলাই আমাৰ ঈদগাহলৈ যোৱা ৰাস্তা, এই ৰাস্তাটোৰ প্ৰথমে এটা গেট পাব আমাৰ ঘৰৰ আগত। এই দেখুৱাই আছোঁ এক সুন্দৰ গেট। আমাৰ ঘৰৰ ঠিক সন্মুখত এই গেটটো দিয়া হৈছে, কাৰণ আমাৰ ঘৰৰ পৰা একদম নাতি দূৰত আমাৰ ঈদগাহ অৱস্থিত। আমাৰ বৰপেটা জিলাৰ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত মাজগাঁও গাঁও পঞ্চায়তৰ আমাৰ ৰৌমাৰী গাঁওখনত এটা ঈদ হয়। এটা কিন্তু এটা সুন্দৰ পৰিৱেশ আমাৰ গাঁওখনত, কাৰণ প্ৰতিটো গাঁৱত কমচে কম 3-4খন ঠাইত ঈদৰ নামাজ অনুষ্ঠিত হয়। কিন্তু আমাৰ এই ৰৌমাৰী গাঁওখনত আঞ্চলিক ভিত্তিত মাত্ৰ এটাই ঈদ। এই বৃহত্তৰ ৰৌমাৰী গাঁৱত মাত্ৰ এটা ঈদ হয়। তাৰ এটাই প্ৰমাণ ঐক্য, একতাৰ যিটো বান্ধোন, এই বান্ধোন আমাৰ গাঁৱৰ ৰাইজে বৰ্তাই ৰাখিছে। যাৰ কাৰণে অন্যান্য গাঁৱত 3-4খনমান ঈদ হয়, কিন্তু আমাৰ গাঁৱত মাত্ৰ এটা ঈদ হয়। এয়াই কিন্তু এটা সুন্দৰ মেছেজ কিন্তু অসমবাসী বা ভাৰতবাসীৰ ৰাইজৰ আগত আমাৰ গাঁওখনৰ ৰাইজে দেখুৱাই দিছে। আমি ৰৌমাৰী ঈদগাহ ময়দানত ৰাতিপুৱা 8 বজাত ঈদৰ নামাজ অনুষ্ঠিত হ'ব। গতিকে ঘৰৰ পৰা ঠিক আমি 7টা বজাতে ঈদৰ নামাজ পঢ়িবলৈ গৈ আছোঁ। ঈদৰ যি মাইক চলি আছে, যে মাইকৰ চাউণ্ড আপোনালোকে শুনা পাইছে নিশ্চিতভাৱেই। আমাৰ যিটো ঈদগাহ ময়দান তাৰ ঠিক একে স্থানতে পৰে আমাৰ ৰৌমাৰী আঞ্চলিক কবৰস্থান। এয়া ঈদৰ নামাজ পঢ়াৰ লগতে আমি সকলোৱে আমাৰ কবৰস্থানত আহি কবৰ জিয়াৰত কৰে। মৃতকৰ ৰুহৰ আত্মাৰ সদ্গতিৰ কাৰণে বা আত্মাই যাতে বেহস্ত স্থান পায় তাৰ কাৰণে সকলোৱে ইয়াত দোৱা প্ৰাৰ্থনা হয়। এয়া আমি ইতিমধ্যে দেখুৱাই আছোঁ ঈদগাহ ময়দানত উপস্থিত হ'ম। বেক কেমেৰাৰ জৰিয়তে আপোনালোকক ঈদৰ যি দৃশ্য দেখুৱাম। সমস্ত বান্দাদেরকে রমজান মাসের শেষ রাতে আল্লাহ রাব্বুল আলামিন ক্ষমা করে দেন। সুবহানাল্লাহ। এই রমজান মাস হচ্ছে গুনাহ মাফের মাস। বলতে কিসের মাস? গুনাহ মাফের মাস। এই রমজান মাস যদি না থাকতো মানুষের দিল কয়লা হয়ে জ্বলে পুড়ে ছাই হয়ে যেত। মানুষের গুনাহ মাফের কোনো জড়িয়ে থাকতো না। আল্লাহর খাস মেহরবান, বিশেষ মেহরবান। এই রমজান মাসে আল্লাহ পাক সকলকে মাফ করবেন। চোরকে মাফ করবেন, ডাকাতকে মাফ করবেন, জিনাখোরকে মাফ করবেন, মিথ্যাবাদীকে মাফ করবেন, এরপরে সুদখোরকে মাফ করবেন, ঘুষখোরদেরকে মাফ করবেন, সবাইকে আল্লাহ রাব্বুল আলামিন মাফ করবেন। কিন্তু 4 শ্রেণীর লোকদেরকে আল্লাহ পাক ক্ষমা করবেন না। তার প্রথম, অসুস্থ হয়ে বিছানায় পড়ে আছে, খাবার নাই ঘরে, আরেকদিকে মা বাপকে ফেলে রেখে স্ত্রী নিয়ে সুন্দর করে সংসার রেখেছে। এরকম সমাজে নাই।